নমস্কাৰ, মই গীতাঞ্জলি শইকীয়া। আজি আপোনালোকক মই এনেকুৱা এটা পদূলিৰ বিষয়ে জনাম, এনেকুৱা এটা ৰাস্তাৰ বিষয়ে জনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। নেদেখিলে আপোনালোকেও বিশ্বাস নকৰিব। যিসকলে আহিছে তেখেতলোকে নিশ্চয় জানে, আৰু যিসকল আহিছে তেখেতলোকে যদি পাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্টত এটা কমেণ্ট লিখি জনাবচোন দেই। যিসকল মানে আহিছে তাকে দেখুৱাবলৈ লৈছোঁ আমাৰ ঘৰলৈ অহা পদূলিটো। এয়া দেখিছেনে, এয়া হৈছে আমাৰ পদূলি। বহু ব্যক্তিয়ে কয় যে ব্যৱসায় এটা কৰিবলৈ হ'লে ৰাস্তা কাষত হ'ব লাগে। আমি নিজেও বহুত কথা নিজে আমি শুনো মানে, আৰু ৰাস্তা কাষত হ'ব লাগে, ৰাস্তা কাষত হ'ব লাগে। যিহেতু আমাৰ নাৰ্চাৰী ব্যৱসায় একদম ৰাস্তাৰ কাষত হ'লেহে খুব ধুনীয়াকৈ চলে বুলি মানুহৰ এটা মানে মগজত মানে সোমাই আছে আৰু ধাৰণা, আৰু যে ৰাস্তা কাষত হ'লেহে নাৰ্চাৰীখন খুব ধুনীয়াকৈ চলে। আমাৰ ঘৰলৈ প্ৰায় ব্যক্তিসকল আহে, তেখেতলোকে এজন দুজনে কয়। তাৰে আজি আপোনালোকক মই দুটামান কথা ক'বলৈ বিচাৰিছোঁ, কিন্তু আগতে আপোনালোকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আমাৰ পদ্ধতিটো দেখুৱাবলৈ। সেইফালে এগৰাকী বৌ গৈ আছে, দেখিছেনে? অকণমান জুম কৰি দেখাই দিয়কচোন। কিজানি জুম কৰিলেও চাগে কেমেৰা চাগে ঢুকি নাপাব, হয় নাই? ইমানেই দূৰত আমাৰ মেইন ৰাস্তাটো আছে। এইটো হৈছে আমাৰ পদূলিটো দেই। আমাৰ ইয়াতে যিহেতু বৰ্তা খুৰা খুৰী, আমাৰ বাবাহঁতৰ 7জন ককাই ভাই আছে, মানে খুৰা খুৰী আৰু বৰ্তা খুৰা এনেধৰণে 7গৰাকী আছে। আমাৰ বয়সস্থ হাতে 14গৰাকী আছে, আৰু ল'ৰা ছোৱালীসমূহতো আছেই। আৰু এই ৰাস্তাটোতে আমি প্ৰায় অহা যোৱা কৰি থাকোঁ। এইটো হৈছে আমাৰ পদূলি দেই। এই পদূলিতে গৈ আকৌ এইফালে গৈও আৰু অলপ ঘূৰিব লাগিব, দেখাই দিছোঁ ৰ'ব। এয়া হৈছে আমাৰ সিদ্ধাৰ্থহঁতৰ ঘৰ। আজি আপোনালোকক আমাৰ ঘৰৰ দেখাম দেই। এয়া হৈছে আমাৰ সিদ্ধাৰ্থহঁতৰ ঘৰ। সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ আমাৰ একদম। আমি ইমান মানে চুক বুলিয়ে কৈছোঁ, আৰু ইমান চুকত সোমাই আছোঁ যদিও কিন্তু আমাৰ মানে ধাৰণাবোৰ ইমান নহয়, ঠেক নহয়। গতিকে ক'বলৈ বিচাৰিছোঁ, আৰু কিছুমান মানুহ ইমান ৰাস্তা কাষত থাকে, ইমান পঢ়া শুনা শিক্ষিত বুলি ভাবোঁ, টাউনত থাকে, তেওঁলোকৰ কিন্তু মনবোৰ ইমান ঠেক। কেতিয়াবা আচৰিত লাগে ভাবিলে। আমি এনেই সাধাৰণতে কোৱা হয় যে গাঁৱত থকা মানুহতকৈ চহৰত থকা মানুহৰ শিক্ষা বেছি বুলি বহুত ধাৰণা হয়, কিন্তু মই সেইটো মানি নলওঁ। কিয়নো শিক্ষা থাকিলে সকলোবিলাকেই সমান হ'ব, হয় নহয়? ভাল যদি শিক্ষা আছে কি কৰিম বাৰু। এইটো হৈছে আমাৰ সিদ্ধাৰ্থহঁতৰ ঘৰ। এয়া সিদ্ধাৰ্থহঁতৰ ঘৰ। তাৰ পাছতে আমাৰ ঘৰ পায়। আমাৰ ঘৰখন আমি কেনেধৰণে সজাইছোঁ তাকে দেখুৱাম। ফুলেৰে সজাইছোঁ আমাৰ ঘৰ, হয় নাই? এতিয়া এনেধৰণে পিটনীয়া চলাইছোঁ, কাটিব লাগিব ফুলখিনি দেখুৱা। এয়া হৈছে পিটনীয়া, হেঙিং কৰি ৰাখিছোঁ। এয়া দেখিছেনে? এয়া হৈছে পিটনীয়া, খুব ধুনীয়াকৈ ফুলি আছে পিটনীয়া। এয়া এনেধৰণে কৰা হৈছে। আৰু এয়া হৈছে ডালিয়া, খুব ধুনীয়াকৈ ডালিয়া লগাইছোঁ। কালাৰটো কিমান ধুনীয়া লাগিছে দেখিছেনে? চকলেট কালাৰ, খুব ধুনীয়া লাগিছে। এইটো হৈছে ডালিয়া আৰু এয়া পিটনীয়া। মই প্ৰথমে নাৰ্চাৰীখন আৰম্ভ কৰিছিলোঁ এইখিনি জেগাতে। এইখিনি হৈছে ছিজন ফ্লাৱাৰ। ইয়াতে কৰা হয় ছিজনৰখিনি। যিহেতু আমাৰ আৰু এখন নাৰ্চাৰী আছে, সেইখন নাৰ্চাৰী আছে একেবাৰে ৰাস্তাৰ কাষত। সেইখনৰ তুলনাত আমাৰ ঘৰলৈ অহা গ্ৰাহকৰ সংখ্যাহে কিন্তু বেছি, কিয়নো সেইখন একেবাৰে ৰাস্তা কাষতে আছে। এইখন কিন্তু একদম ঘুপুতত আছে, ঘুপুত বুলি কৈছোঁ, আৰু একেবাৰে চুকত আছে। তথাপিও কিন্তু এইখন ইয়ালৈহে মানুহ মানে বিচাৰি প্ৰায় আহে। সেইখন নাৰ্চাৰী প্ৰায় বন্ধ থকা নিচিনাই হয়। মানে থাকে আমাৰ কৰ্মচাৰীসকল তাত থাকে, কিন্তু আমি যিহেতু ঘৰত থাকোঁ, সেইটো কাৰণে বেছিভাগ গ্ৰাহক আমাৰ ঘৰলৈ আহে। ঘৰ বিচাৰি ওলাই যায়হি, কিন্তু বহুত দূৰ দূৰণিৰ পৰা আহে। এয়াই হৈছে আমাৰ ঘৰ, সেয়াটো হৈছে ঘৰ। ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু কিমানখিনি পাৰোঁ নাজানো। যিহেতু বহুতে ধাৰণা কৰে যে ৰাস্তা কাষত হ'লেহে এখন নাৰ্চাৰী ধুনীয়াকৈ পূৰ্ণাংগভাৱে চলাব পাৰি, কিন্তু সেইটো কথা মই এতিয়া বৰ্তমান সময়ত মানি ল'ব খোজা নাই। কিয়নো একেবাৰে আমাৰ এইটো অঞ্চল একেবাৰে মানে নতুন মানে এই ক্ষেত্ৰত নতুন, নাৰ্চাৰীৰ ক্ষেত্ৰত নতুন। তথাপিও কিন্তু খুব ধুনীয়াকৈ ইমান চুকত আছোঁ যদিও ধুনীয়াকৈ চলাব পাৰিছোঁ। কমেও আমাৰ নাৰ্চাৰীত এতিয়া বৰ্তমানলৈকে প্ৰায় 7জন হৈ আছিল, আগত 3জন এতিয়া যোগ হৈছে। সৰ্বমুঠ আমাৰ নাৰ্চাৰীত আমি এতিয়া 10জন লোকক কৰ্মসংস্থাপন দি আছোঁ। সেইটো আটাইতকৈ ডাঙৰ মানে ভাল কথা আৰু আমাৰ কাৰণে, যিহেতু একেবাৰে সৰুৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় জানে, যিসকলে মোক প্ৰথমৰ পৰা চাই আছে তেওঁলোকে নিশ্চয় জানে। একেবাৰে সৰুৰ পৰা, যিহেতু আমাৰ নাৰ্চাৰীলৈ গ্ৰাহকৰ সংখ্যাও লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে, আৰু দূৰ দূৰণিৰ পৰা। আগতে প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমি ফুলৰ নামেই জনা নাছিলোঁ, আনকি ফল মূল কেনেধৰণে গ্ৰাফটিং কৰা হয় বা এইবিলাক ক'ত পায় সেইবিলাক কথাও একো ভালদৰে জনা নাছিলোঁ। যেতিয়া ডেফোডিল নাৰ্চাৰীলৈ মই প্ৰশিক্ষণ ল'বলৈ গ'লোঁ, আৰু তেনেধৰণে তেওঁলোকৰ লগত সম্পৰ্কবিলাক
খুব ভাল হৈ আহিলে তেতিয়াৰ পৰাহে এটা দুটা কথা শিকিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু ৰখাচোন